আবেগিক হৈ পৰিছে গৰিমা গাৰ্গ আবেগ ভৰা পোষ্ট কৰিছে আৰু কৈছে শুনি আছানে কিমান হেপাৰখেৰে কিমান আকুলতাৰে মই মাতি আছো আৰু এনেকৈ পুনৰ আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আমি এই বিশেষ পোষ্টটো পঢ়ি শুনৱাৰ চেষ্টা কৰিছো মোৰ বুকুত মূৰ থৈ কৈছিলা তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম তুমি শুনি আছানে আজিও কিমান আকুলতাৰে কিমান হেপাৰখেৰে মাতি আছো মই আৰু এইদৰে সামাজিক মাধ্যমত পুনৰ গৰিমা শইকীয়া গাৰ্গে আবেগিক পোষ্ট কৰিছে পুনৰ লেখিছো এক গুৰুত্বপূৰ্ণ খবৰ #JusticeForJubin গাৰ্গ লিখি সামাজিক মাধ্যমত পুনৰ আবেগ ভৰা পোষ্ট কৰিছে প্ৰিয় প্ৰয়াত শিল্পী গৰাকীৰ ধৈৰ্যশীলা পত্নী গৰিমা শইকীয়া গাৰ্গে পুনৰ লেখিছো মোৰ সেই বিশেষ পোষ্টটো দেখুৱাৰ যত্ন কৰিছো আৰু এইদৰে মোৰ বুকুত মূৰ থৈ কৈছিলা তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম আৰু এনেকৈ তেওঁ লিখিছে আৰু কৈছে শুনি আছানে আজিও কিমান আকুলতাৰে কিমান হেপাৰখেৰে মাতি আছো মই আৰু #JusticeForJubin গাৰ্গ আৰু এইদৰে গৰিমা শইকীয়া গাৰ্গে এতিয়া ন্যায় বিচাৰিছে ন্যায়ৰ দাবী এতিয়া অব্যাহত আছে প্ৰতিটো ৰাজ্যত এতিয়া ন্যায়ৰ দাবী অব্যাহত আছে আৰু ন্যায়ৰ যুঁজখন এতিয়া অব্যাহত আছে আৰু তেনেকুৱা সময়ছোৱাতে গৰিমা শইকীয়া গাৰ্গে এইদৰে প্ৰতিদিনে আবেগিক হৈ পোষ্ট কৰিছে সামাজিক মাধ্যমত আৰু তেওঁ মনত পেলাইছে প্ৰয়াত স্বামী জুবিন গাৰ্গক মনত পেলাই তেওঁ কৈ যোৱা কথাই কৈছে যে মোৰ বুকুত মূৰ থৈ কৈছিলা তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম তুমি শুনি আছানে আজিও কিমান আকুলতাৰে কিমান হেপাৰখেৰে মাতি আছো মই আৰু এইদৰে তেওঁ প্ৰশ্ন কৰিছে প্ৰয়াত স্বামীক তুমি শুনিছানে বুলি কৈছে কিমান আকুলতাৰে কিমান হেপাৰখেৰে মাতি আছো শুনি আছানে বুলি সুধিছে আৰু প্ৰয়াত শিল্পীগৰাকীক মনত পেলাই পুনৰ এইদৰে আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ বিভিন্ন সময়ত তেওঁক দেখিবলৈ পোৱা গৈছে যে যি ঘটনা সংঘটিত হৈ গ'ল সেয়া কোনেও মানি নলয় বা কোনেও আচলতে গ্ৰহণযোগ্য নহয় আৰু লগতে উল্লেখ কৰিব লাগিব যে ঈশ্বৰ পুত্ৰৰ যি সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰত এতিয়া অৰ্হনিশে ৰাজ্যৰ চুকে কোণৰ পৰা বিভিন্ন অনুৰাগীৰ সোঁত বৈ আছে আৰু লগতে সেই সমাধি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে হিয়া ভৰা ক্ৰন্দন অনুৰাগীৰ হিয়া ভৰা ক্ৰন্দন শুনিবলৈ পোৱা গৈছে সমাধি ক্ষেত্ৰত কিন্তু দিনে ৰাতিয়ে প্ৰিয় শিল্পীগৰাকীক কোনেও অকলশৰীয়া হ'বলৈ দিয়া নাই ঈশ্বৰ পুত্ৰক কোনেও অকলশৰীয়া হ'বলৈ দিয়া নাই সমাধি ক্ষেত্ৰত সোণাপুৰৰ সমাধি ক্ষেত্ৰত জুবিন ক্ষেত্ৰত সকলোৱে গৈছে প্ৰিয় শিল্পীগৰাকীক অকলশৰীয়া হ'বলৈ দিয়া নাই তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে যদি সেয়া কোনেও বিশ্বাস কৰিব পৰা নাই সেয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয় কিয়নো তেওঁ যিসমূহ আচলতে কৰি থৈ গ'ল অসম আৰু অসমীয়াৰ বাবে তেওঁ কৰি থৈ গ'ল সেয়া আচলতে কোনেও আচলতে কৰি থৈ গ'ল সেয়া অদ্বিতীয় আৰু লগতে উল্লেখ কৰিব লাগিব যে যিখন বৰ অসম তেওঁ চাব বিচাৰিছিল যি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বা জাতি বৰ্ণ নিৰ্বিশেষৰ ঊৰ্ধত সেই অসমখন তেওঁ গঢ়ি থৈ গ'ল গতিকে যি সমাধি ক্ষেত্ৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰত দৈনিক দেখিবলৈ পোৱা গৈছে কোনোৱে যদি তাত গৈ নামাজ আদায় কৰিছে কোনোৱে গৈ তাত নাম প্ৰসংগ কৰিছে গতিকে সেয়া যেন এতিয়া ধৰ্মীয় উপাসনাস্থলীলৈ এতিয়া পৰিণত হৈছে আৰু সমান্তৰালকৈ সোণাপুৰৰ এতিয়া আকাশে বতাহে অৰ্হনিশে বাজি আছে মায়াবিনীৰ ৰাতিৰ বুকুত জয় জুবিন দা অমৰ হওক আদি আচলতে এইদৰে অনুৰাগীৰ মুখৰ পৰা এই শব্দ অৰ্হনিশে স্পষ্টভাৱে সুললিতভাৱে আচলতে ওলাই আছে আৰু তেনেকুৱা সময়তে দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গে সময়সীমাও কালিৰ দিনটোত বান্ধি দিছিল 10 দিনৰ সময়সীমা বান্ধি দিছিল আৰু ইতিমধ্যে 10 দিনৰ এদিন পাৰ হৈ গৈছে আৰু হাতত আছে 9টা দিন আৰু 9টা দিনৰ ভিতৰত কেনেকৈ আচলতে ন্যায় দিব গৰিমা গাৰ্গক সমগ্ৰ জুবিন অনুৰাগীক চৰকাৰে প্ৰশাসনে সেয়া লক্ষণীয় হ'ব কিন্তু তেনেকুৱা সময়তে এতিয়া পুনৰ আবেগ ভৰা পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে পুনৰ আমি সেই পোষ্টটো পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ মোৰ বুকুত মূৰ থৈ কৈছিলা তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম শুনি আছানে আজিও কিমান আকুলতাৰে কিমান হেপাৰখেৰে মাতি আছো মই আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আৰু লগতে
সিদিনাখনেই হঠাতে মাছ নিশাকৈ উপস্থিত হৈছিল জুবিন ক্ষেত্ৰত আৰু সমাধি ক্ষেত্ৰত উপস্থিত হৈছিল গৰিমা শইকীয়া গাৰ্গে আৰু হাত জোৰ কৰি সকলোকে আহ্বান জনাইছিল যে প্ৰতিদিনে সকলোৱে যেতিয়া সামাজিক মাধ্যমত লিখে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু সেই ডিজিটেল যুদ্ধখন এতিয়া অব্যাহত আছে সকলোৱে সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি সকলোৱে ন্যায় দাবী উত্থাপন কৰিছে আৰু আইনীৰ যুঁজখন এতিয়া চলি গৈছে কিন্তু সেয়া যেন অতি মন্থৰ অতি লেহেমীয়া হৈ পৰিছে আৰু সকলোৱে আচলতে ক্ষুব্ধ হৈ পৰিছে এক প্ৰকাৰ আৰু তেনেকুৱা সময়তে আজিৰ দিনটোত কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গে এনেধৰণৰ পুনৰ আৱেগভৰা পোষ্ট কৰিছে আৰু এই আৱেগভৰা পোষ্ট দেখি এতিয়া জুবিন অনুৰাগীৰ মনত এতিয়া জুবিন অনুৰাগীয়ে আচলতে দুখ প্ৰকাশ কৰিছে আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে প্ৰিয় শিল্পীগৰাকীৰ প্ৰয়াত শিল্পীগৰাকীৰ যাতে অতি সোনকালে ন্যায় পায় সেই দাবী এতিয়া উত্থাপন কৰিছে আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত